বিশ্বনাথ জিলা কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ জিলা অধিৱেশন দুদিনীয়া কাৰ্যসূচী আছিল। আজি মুকলি সভাৰ এই যি কাৰ্যসূচীত মই উপস্থিত হৈছোঁ। হাজাৰ হাজাৰ আমাৰ ৰাইজ আৰু এপছু কৰ্মীসকল ইয়াত উপস্থিত হৈছে। বড়ো জাতিৰ যিখিনি জাতীয় জীৱনত শিক্ষাক লৈ পেলাই, আমাৰ কলা সংস্কৃতি ভাষাক লৈ পেলাই আৰু জাতীয় যিবিলাক সমস্যা আছে, ইয়াত মূলতঃ ইয়াৰ ভূমিৰ সমস্যা, বনাঞ্চলত বন অধিকাৰ আইনত ভূমি পট্টা প্ৰদান কৰা এতিয়াও সেইটো পূৰ্ণাংগ হোৱা নাই। সেই দাবী ৰাইজৰ পৰা সদায় আছে। মই অসম চৰকাৰক ইয়াৰ বাবে মই আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আৰু বিটিআৰ চুক্তি অনুসৰি যি গাঁও অন্তৰ্ভুক্ত বড়ো অধ্যুষিত অঞ্চলক সামৰি পেলাই অন্তৰ্ভুক্তিৰ যি কথা আছিল, সেই কথাও আধৰুৱা হৈ আছে। লগতে ইয়াত বিদ্যালয় প্ৰাদেশিকৰণৰ কথা আৰু আন আন উন্নয়নৰ যিখিনি কথা, ইয়াত ৰাস্তা ভালদৰে নাই, মেডিকেল চাব চেণ্টাৰ নাই আৰু ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে মনোনিৱেশ কৰি পেলাই ইয়াত কাম কৰিব লাগে। মই এই ক্ষেত্ৰত অসম চৰকাৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু স্বকীয় আমাৰ যিখিনি ভাষা, আমাৰ কলা সংস্কৃতি, আমাৰ পৰিচয়, আমাৰ সাজপাৰক লৈ পেলাই আমাৰ যিখিনি কৰণীয় আছে, সেই ক্ষেত্ৰখনত আমি আগুৱাই নিবৰ কাৰণে ৰাইজৰ লগত আলোচনা কৰিছোঁ। লগতে এই দিশত যিখিনি আমাৰ কৰণীয় কাম কাজ আছে, যে সমাজ সংস্কৰণ কৰিব লাগে, সমাজত যিখিনি বেআইনী কাৰ্যকলাপ, ড্ৰাগছ, বাল্য বিবাহ বা মানৱ সৰবৰাহ, এইবিলাক এতিয়াও সমাজত চলি আছে। আমি বিচাৰোঁ যে সমাজ শক্তিশালী যদি হ'ব লাগে, সমাজ ভাল হ'ব লাগিব। আৰু ভাল সমাজ গঠন কৰিব লাগিলে সমাজ বিৰোধী বেআইনী কাৰ্যকলাপ আমি প্ৰতিহত কৰি পেলাই পূৰ্ণাংগ আৰু সুন্দৰ শক্তিশালী সমাজ গঢ় দিব লাগিব। তাকে আমি ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। আৰু এই অঞ্চলৰ ৰাইজ আগতকৈ যথেষ্ট শান্তিপ্ৰিয়, সচেতন আৰু তেওঁলোকে সকলো জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ মিলাপ্ৰীতিৰে থকাৰ কাৰণে সদায় তেওঁ বৃহৎ মন লৈ পেলাই আগবাঢ়ি আহিছে। আমি সকলোৱে আগুৱাই যোৱাটোৱে আমি কামনা কৰিছোঁ। বিটিআৰ যিটো শান্তি চুক্তি, মানে বৰ্ডাৰলেণ্ড যিটো উগ্ৰপন্থীৰ লগত ত্ৰিপাক্ষিক চুক্তি হ'ল, আজি 5 বছৰ হ'বলৈ হ'ল। শান্তি চুক্তি যিখিনি হ'ল, তৃতীয়টো শান্তি চুক্তি 5 বছৰ হ'বলৈ হৈ আছে, তথাপি পূৰ্ণাংগ এতিয়ালৈকে ইমপ্লিমেশ্যন হোৱা নাই। বহুতো দফা এতিয়া ইয়াত কাৰ্যকৰী হৈ গ'ল, কিছু দফা এতিয়াও আছে আৰু এইটো পৰ্যায়ক্ৰমে সমাধান হ'ব। আমি দৃঢ় বিশ্বাসী। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে যি এটা প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি আধাৰত তেওঁলোকে কাম কৰিব বুলি আমি দৃঢ় বিশ্বাসী। আৰু ইয়াৰ কাৰণে আমি মনোনিৱেশ দি পেলাই চৰকাৰক প্ৰেছাৰ দি আছোঁ। আৰু চৰকাৰে কথা দিছে যে সময়ত সকলো দফা ৰূপায়ণ কৰাটো তেওঁলোকৰ কৰ্তব্য বুলি তেওঁলোকে আমাক জনাইছে। ধন্যবাদ। Assam Focus.